নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এনে এটি ভিডিঅ'ৰ মাজলৈ। আজি দুদিনমান হ'ল ভিডিঅ' মই আপলোড কৰিব পৰা নাছিলোঁ অকণমান শাৰীৰিক অসুস্থতাৰ বাবে। সেইটোৰ বাবে ভিডিঅ' বনোৱা নাছিলোঁ আপোনালোকৰ বাবে। তো আজিৰ ভিডিঅ'টোত আমি যিখিনি কেণ্ডিডেটৰ ADRE 2.0 যিটো এক্সাম হ'ব গৈ আছে 15 ছেপ্টেম্বৰ HS লেভেলৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ থাৰ্ড গ্ৰেডৰ যিটো এক্সাম হ'ব গৈ আছে 15 ছেপ্টেম্বৰত, সেই 15 ছেপ্টেম্বৰৰ এক্সামটোৰ যিখন এডমিট কাৰ্ড ইতিমধ্যে আজি দুদিনমান আগত 2 তাৰিখে সেই এডমিট কাৰ্ডখন ডাউনলোড হৈছে। এডমিট কাৰ্ডখনৰ কিছুমান ভুল আছে, সেই ভুলখিনি কিদৰে শুধৰাব আৰু কিছুমান এডমিটত বিশেষ কিছুমান অকণমান পাজল আছে আৰু মোক কিছুমানে ফোন যোগে সুধি আছে বা ইমেইল যোগে মেছেজ কৰিছে, সেই আটাইখিনি কনফিউজ আপোনালোকৰ এই ভিডিঅ'টোত ক্লিয়াৰ কৰি দিম। যদি আপোনালোকৰ এডমিটখন এতিয়ালৈকে ডাউনলোড হোৱা নাই, কি কাৰণত ডাউনলোড হোৱা নাই বা কি কাৰণত কিছুমান এডমিটত ভুল আছে প্ৰব্লেম হ'ব, সেই আটাইখিনি কথা কমপ্লিট কৰি দিম এই ভিডিঅ'টোত। যদিহে আপোনাৰো কোনোবা আত্মীয়ৰ তেনেকুৱা এডমিট কাৰ্ডখনত কিবা প্ৰব্লেম আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু তেওঁলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথম কথা, যিখিনি কেণ্ডিডেটৰ ফটো বা ছিগনেচাৰ এতিয়ালৈকে অহা নাই, এডমিটখন ডাউনলোড হৈছে সম্পূৰ্ণকৈ, সেইটো কোনো প্ৰব্লেম নাই। কিন্তু কিছুমান কেণ্ডিডেটে মোক কৈ আছে আমাৰ ফটো অহা নাই বা ছিগনেচাৰ অহা নাই। সেইটো চিন্তা কৰিবলগীয়া একো বিষয় নহয়। আপোনালোকে অনলাইন কৰোঁতে যিখন ফটোৰে অনলাইন কৰিছিল বা যিটো ছিগনেচাৰেৰে আপুনি অনলাইন কৰিছিল, সেই ছিগনেচাৰটো আৰু সেই ফটোখন এডমিট কাৰ্ডখনত যদি অহা নাই, সেই একেই ফটোখন আপোনাৰ বৰ্তমান এডমিট কাৰ্ডখনৰ যিখিনি ফটো মাৰি দিয়া যিখিনি ঠাই আছে, সেই ঠাইখনত আপোনাৰ ফটোখন লগাই দিব, আঠা কৰি দিব, আঠা লগাই কিনে। আৰু যিখিনি ছিগনেচাৰ আপোনাৰ ঘৰটো আছে, চহী মৰা ঠাইটো আছে, তাত আপুনি চহীটো মাৰিব আৰু যিখিনি ফটো মৰা ঠাইটো আছে তাত ফটোখন মাৰি দিব। কোনো ধৰণৰ সেইটোত একো প্ৰব্লেম নাই। বহুত কেণ্ডিডেটৰ এনেকুৱা হৈছিল, যোৱাবাৰো হয়তো এনেকুৱা আছিল, একেই ছিষ্টেম আছিল। কিন্তু যদি আপুনি ফটোখন নামাৰি কিনে বা চহীটো নমৰাকৈ এডমিটখন লৈ যায় পৰীক্ষা দিব, মোৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে বুলি, সেইটো কিন্তু তেওঁলোকে একচেপ্ট নকৰে। আপুনি যিখন ফটোৰে অনলাইন কৰিছিল আবেদন কৰোঁতে আৰু যিখন আবেদন কৰোঁতে আপোনালোকক ৰিচিপ্ট দিছিল এখন, সেই ৰিচিপ্টখনতে হয়তো এপ্লিকেশ্যন নম্বৰটো আপোনালোকৰ লিখা থাকে। সেই এপ্লিকেশ্যন ৰিচিপ্টত যিখন আপোনাৰ ফটো আছে আৰু যিটো আপোনাৰ চাইন আছে, সেই একেই ফটো একেই চাইনটো আপোনাৰ এডমিট কাৰ্ডত যদি ফটো বা ছিগনেচাৰ অহা নাই, সেইখিনি তাত লগাই দিব ছেম টু ছেম। কোনো ধৰণৰ অসুবিধা নহয়, একো প্ৰব্লেম নহয়। তেনেকৈ আপোনালোকৰ যদি ফটো আৰু চাইন অহা নাই, সেইটো কৰিব। সেইটোৰ চলিউশ্যন হৈছে সেইটো। তাৰ নেক্সট কিছুমানৰ প্ৰব্লেম ডিষ্ট্ৰিক্ট ৱাইজ প্ৰব্লেম হৈছে। আমি দৰং ডিষ্ট্ৰিক্টত, গতিকে দৰং ডিষ্ট্ৰিক্টৰ কিছুমান কেণ্ডিডেটৰ হয়তো দৰং ডিষ্ট্ৰিক্টত এক্সাম হোৱা নাই, ওদালগুৰি ডিষ্ট্ৰিক্টত পৰিছে বা কামৰূপৰ ফালে পৰিছে। সেইটো প্ৰব্লেম আপোনালোকৰ হয়, সেইটো অফিচিয়েলি প্ৰব্লেম নহয়। তেওঁলোকে যেতিয়া অনলাইন কৰিছিলা, তোমালোকে যেতিয়া অনলাইন কৰিছিলা, তেতিয়া ডিষ্ট্ৰিক্টখিনি চিলেক্ট কৰোঁতে অকণমান প্ৰব্লেম হৈছিল। ক'ৰবাত চিলেক্ট কৰোঁতে হয়তো ক'ৰবাত চিলেক্ট কৰা গৈছে, সেইটো কাৰণে দৰং ডিষ্ট্ৰিক্টৰ কিছুমান কেণ্ডিডেটৰো দৰং ডিষ্ট্ৰিক্টৰ বাহিৰত এক্সাম হৈছে। একো সেইটো চিন্তা কৰিবলগীয়া কথা নহয়। আপোনালোকে য'ৰ পৰাই এক্সাম দিয়ক, এডমিটত য'ত চেণ্টাৰ আছে তাত গৈ পৰীক্ষা দিয়ক। যদি আপুনি এক্সামত 100% আপুনি দিব পাৰে, যদি আপোনালোকৰ কাট অফ মিলে, যোন ডিষ্ট্ৰিক্টৰ পৰাই পৰীক্ষা দিছে ক'ব লগা নাই, আপোনালোকৰ চাকৰি ফিক্স হ'ব, আপোনালোকৰ হ'ব, সেইটো চিন্তা কৰিব নালাগে। আপুনি যেতিয়া অনলাইন কৰিছিল, আবেদন কৰিছিল, তেতিয়া হয়তো আপোনালোকৰ যিটো এক্সাম চেণ্টাৰ, সেই চেণ্টাৰটো বাছনি কৰাত অকণমান আপোনালোকৰ ভুল হৈছিল, সেইবাবে আপোনালোকৰ চেণ্টাৰটো চেঞ্জ হৈছে। তাত একো চিন্তা কৰিবলগীয়া একো নাই। এডমিটত যি চেণ্টাৰত আপোনালোকে এডমিট পৰীক্ষা দিব লাগিব এডমিটৰ মতে, আৰু যোনখন ডিষ্ট্ৰিক্টৰ কথা এডমিটত লিখা আছে তাত গৈ আপোনালোকে পৰীক্ষা দিব লাগিব। ওদালগুৰি ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে যে ওদালগুৰিতে এক্সাম দিব লাগিব তেনেকুৱা নহয়। তেওঁ হয়তো দৰং ডিষ্ট্ৰিক্টতো পৰীক্ষা দিব পাৰিব, তেওঁ হয়তো কামৰূপ ডিষ্ট্ৰিক্টতো পৰীক্ষা দিব পাৰিব। গতিকে এডমিটত যেনেকৈ আছে তেনেকৈ আপোনালোকে পৰীক্ষা দিয়ক, সেইটো একো চিন্তা কৰিবলগীয়া বিষয় নহয়। হয়তো দুটা বস্তু আপোনালোকৰ কনফিউজটো নোহোৱা হ'ল। প্ৰথম আছিল ফটো আৰু ছিগনেচাৰ, নেক্সট আছিল আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যিটো প্ৰব্লেম হৈ আছে সেইটো। তাৰ নেক্সট বহুতৰে এটা প্ৰশ্ন হৈ আছে, মনত হয়তো প্ৰশ্ন হৈ আছে, 15 ছেপ্টেম্বৰত যিটো এক্সাম হ'ব, সেই এক্সামটো ইতিমধ্যে এডমিট আহিল। সেইটো হৈছে থাৰ্ড গ্ৰেড লেভেলৰ এক্সাম। আৰু BA পাছ লেভেলৰ যিটো এক্সাম আছে, সেইটো থাৰ্ড গ্ৰেড লেভেলৰে এক্সাম হয়। দুটা থাৰ্ড গ্ৰেড লেভেলৰ এক্সাম। গতিকে থাৰ্ড গ্ৰেডৰ এক্সামত 15 ছেপ্টেম্বৰত যিখন এডমিট আহিল, আমি HS লেভেলৰে এডমিটখন পালোঁ। কিন্তু সেই পৰীক্ষাটো থাৰ্ড গ্ৰেডৰে হয়, কিন্তু ডিগ্ৰী লেভেলৰ এডমিটখন আমি কেতিয়া পাম, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে সকলোৰে মনত। 15 ছেপ্টেম্বৰত যিটো এক্সাম হ'ব, সেইটো হৈছে হায়াৰ ছেকেণ্ডাৰী পাছ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বাবেহে সেইটো এক্সাম। ডিগ্ৰী লেভেলৰ যিটো পৰীক্ষা হয়, ডিগ্ৰী পাছ লেভেলৰ, সেই লেভেলৰ যিটো এক্সাম হ'ব, সেই এক্সামটো এতিয়ালৈকে এডমিট ওলোৱাই নাই, সেইটো কাৰণে আপোনালোকে এডমিট পোৱা নাই। সেইটো 15 ছেপ্টেম্বৰৰ এক্সামৰ পিছত, অৰ্থাৎ 16 ছেপ্টেম্বৰ 17 ছেপ্টেম্বৰৰ পিছতহে সেই এক্সামটোৰ বাবে এডমিট কাৰ্ড ওলাব।
গতিকে এতিয়া হেতু চিন্তা কৰিব নালাগে 15 সেপ্টেম্বৰৰ পিছতহে ডিগ্ৰী লেভেলৰ যেটো পৰীক্ষা হ'ব তাৰ এডমিট কাৰ্ড ওলাব 15 সেপ্টেম্বৰৰ আগত আৰু বেলেগ এডমিট একো নাহে এডিআৰই 15 সেপ্টেম্বৰৰ আগত যিখন এডমিট আহিল সেইখিনি 15 সেপ্টেম্বৰত যেটো এক্সাম হ'ব সেইখিনিৰে এডমিট কাৰ্ড এতিয়া ডাউনলোড হ'ব আৰু বাকি যিখিনি থাৰ্ড গ্ৰেডৰ হক ফৰ্থ গ্ৰেডৰ হক যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ বাবে সেইখিনি পৰীক্ষাৰ বাবে এতিয়া এডমিট নাহে ঠিক আছে 15 সেপ্টেম্বৰৰ পিছতহে ডিগ্ৰী লেভেলৰ যেটো পৰীক্ষা সেই পৰীক্ষাটোৰ এডমিটখিনি 15 সেপ্টেম্বৰৰ পিছতহে আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পিছত হয়তো এটো আপোনালোকৰ কনফিউজ মৰি গল থাৰ্ড গ্ৰেডৰ পৰীক্ষা দুটা হ'ব এটা ডিগ্ৰী লেভেলৰ এটা হায়াৰ সেকেন্ডাৰী লেভেলৰ হে এতিয়া এডমিট কাৰ্ড আহিছে ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড অহা নাই হেতু 15 সেপ্টেম্বৰৰ পিছত আহিব ঠিক আছে এটো মৰি গল আপোনালোকৰ কনফিউজ কিনি তাৰ নেক্সট চতুৰ্থ নম্বৰ কনফিউজটো হৈছে ডিগ্ৰী পাস লেভেলৰ যেটো এক্সাম তাৰ যিখন ৰিসিভ আমি অনলাইন কৰিছিলো আৰু থাৰ্ড গ্ৰেড লেভেলৰ যেটো এইচএস লেভেলৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম তাৰ বাবেও যে আমি আবেদন কৰিছিলো তাৰ এপ্লিকেশন নাম্বাৰটো একেই নেকি হয় তাৰ এপ্লিকেশন নাম্বাৰটো একেই 12 লেভেলৰ যেটো এপ্লিকেশন নাম্বাৰ আপোনালোকৰ আছে আৰু ডিগ্ৰী পাস লেভেলৰ যেটো এক্সামৰ এপ্লিকেশন নাম্বাৰ আপোনালোকৰ আছে একেই ইয়াত কোনো ধৰণৰ হেৰালেও একো কথা নাই এপ্লিকেশন নাম্বাৰ থাৰ্ড গ্ৰেডৰ বাবে একেই হয় হয়তো ফৰ্থ গ্ৰেডৰ বাবে বেলেগ হ'ব গতিকে এতিয়া আপোনালোকে থাৰ্ড গ্ৰেডৰ যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ বাবে যিখন এডমিট কাৰ্ড উলিয়াইছে তাৰ যেটো এপ্লিকেশন আপোনালোকৰ নাম্বাৰ আছে ৰিসিপ্টখনত সেই এপ্লিকেশন নাম্বাৰটোৱে ডিগ্ৰীটো খাটিব একেই এপ্লিকেশন নাম্বাৰ ঠিক আছে হেতু আৰু কনফিউজ হ'ব নালাগে যেটো এইচএস পাস লেভেলৰ এতিয়া আপোনালোকে এক্সাম দিব যিখন ৰিসিভত এপ্লিকেশন নাম্বাৰ আছে সেই নাম্বাৰটোৱে ডিগ্ৰী যিখন এডমিট কাৰ্ড ওলাব পৰীক্ষা দিব যদি যায় ডিগ্ৰীৰ ক্যান্ডিডেট খিনিৰ বাবেও একেই এপ্লিকেশন নাম্বাৰ সেই এপ্লিকেশন নাম্বাৰটো দিব লগতে আপুনি যেটো আবেদন কৰে যেটো পাসপোৰ্ট দিছিল সেই পাসপোৰ্টটো বহুৱাই দিব আপোনালোকৰ এডমিট ওলাই আহিব ঠিক আছে এটো আৰু কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নহয় আৰু বহুতে ভাবি আছে বহুতে কমেন্টও কৰিছিল মোক সুধিছিল মই ডিগ্ৰী পাস কৰিছো বিএ পাস কৰিছো কিন্তু এইচএস লেভেলৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ মই আবেদন কৰিছিলো মোৰ এডমিট কাৰ্ড আহিছে এক্সাম দিব যাওতে কিবা অসুবিধা হ'ব নেকি একো অসুবিধা নহয় যেটো এইচএস লেভেলৰ এক্সাম হয় হেতু থাৰ্ড গ্ৰেড পোষ্টৰ আৰু যেটো ডিগ্ৰী লেভেলৰ এক্সাম হয় হেতু থাৰ্ড গ্ৰেড পোষ্টৰ ঠিক আছে দুইটা তৃতীয় বৰ্গৰ পোষ্টৰ বাবে হয় গতিকে হেতু চিন্তা কৰিব নালাগে কিন্তু অকনমান প্ৰবলেম হ'ব পাৰে যিখিনি ক্যান্ডিডেটে ডিগ্ৰী কমপ্লিট কৰিছে বিএ পাস কৰিছে বিকম পাস কৰিছে বিএসসি কমপ্লিট কৰিছে তেও যদি 10 পাস বা 8 পাসৰ বাবে আবেদন কৰিছে তেওঁলোকৰ হয়তো অকনমান পিছত প্ৰবলেম হ'ব পাৰে ঠিক আছে যেটো ফৰ্থ গ্ৰেডৰ এডমিট কাৰ্ড আহিব ন সেই এডমিট কাৰ্ডখনৰে প্ৰবলেম হ'ব পাৰে যিখিনি বিএ পাস ক্যান্ডিডেটে আবেদন কৰিছে 8 পাস বা 10 পাসৰ বাবে কিন্তু এইটো হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম হয় হেতু থাৰ্ড গ্ৰেডৰ পোষ্ট হয় আৰু ডিগ্ৰী লেভেলৰ যেটো এক্সাম হয় হেতু থাৰ্ড গ্ৰেডৰ পোষ্ট হয় গতিকে বিএ পাস সকলেও এইচএস লেভেলৰ যেটো এক্সাম সেই এক্সামটো দিব পাৰিব তাত কোনো ধৰণৰ অসুবিধা নাহে বা ক্যান্ডিডেটক তাৰ পৰা বাহিৰ কৰি দিয়া নহয় তোমালোকে বিএ পাস কৰিছা হায়াৰ সেকেন্ডাৰী পাস লেভেলৰ তোমালোকে এক্সাম দিব নোৱাৰা বুলি তেনেকুৱা একো কথা নাথাকে এটো থাৰ্ড গ্ৰেড লেভেলৰে পোষ্ট হয় যদি এই কথাখিনিত কিবা আৰু কনফিউজ আছে ভিডিওটোৰ কমেন্ট কৰিব তলত মই নিশ্চয় আপোনালোকৰ কমেন্টৰ এনসাৰ দিম বা নেক্সট ভিডিওত সেই কমেন্টখিনিৰ এনসাৰটো পঢ়ি দিম তো ভিডিওটো ইমান আছিল যদি 15 সেপ্টেম্বৰৰ এডমিটৰ ওপৰত আৰু আপোনালোকৰ কিবা সুধিব লগা আছে কনফিউজ আছে কমেন্ট কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ ধন্যবাদ জয় অসম